নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও বিধানসভা সমষ্টিৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় বিকশিত ভাৰত সংকল্প যাত্ৰা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দেৰগাঁও বিধানসভা সমষ্টিৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় বিকশিত ভাৰত সংকল্প যাত্ৰা পঞ্চায়তৰ সভাপতি পূৰ্ণিমা গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত সমষ্টিৰ বিধায়ক ববেন্দ্ৰনাথ ভৰালী উপস্থিত থাকি চৰকাৰৰ বিভিন্ন বিলাসী আঁচনিসমূহ সুচাৰুৰূপে সম্পন্ন হোৱা সম্পৰ্কত বক্তব্য প্ৰদান কৰে আজি দিনটো এটা তাৎপৰ্য মই আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ আজি কিয় আমি ইয়াত গোট খাইছোঁ হয় নেকি মই কম কথাখিনি কম আৰু সংকল্প যাত্ৰা এইটো এই কাৰ্যসূচীটো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আন্তঃৰাষ্ট্ৰীয় নেতা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ ভাৰততে গোটেই দেশতে এই কাৰ্যসূচীটো হৈছে এই কাৰ্যসূচীটোত আপোনালোকে গাড়ী এখন দেখিছে আহিছে ইয়ালৈ গাড়ীখনৰ ফটোত কিবা দেখাইছে ইয়াৰ অৰ্থটো উদ্দেশ্যটো হ'ল এই গাড়ীখনে আমাৰ সকলোৰে ফটোবিলাক লৈ আছে কিন্তু আমি ইয়াত কি কৰিছোঁ চব কথা তাত লিপিবদ্ধ হৈ গৈছে আমি ইয়াত উন্নয়নৰ কাম কিমান কৰিছোঁ কিমান বাকী আছে মানুহে কেনেধৰণে আহিছে এই গোটেই কথাবিলাক মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইয়াৰ পৰা গৈ আছে আপোনালোকে নেভাবিব আপোনালোকক দেখা নাই বুলি প্ৰত্যেককে দেখিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আৰু আমি কি কৰিছোঁ সেইখিনিও গম পাইছোঁ আমি কথা পাতি আছোঁ নে মনে মনে আছোঁ সেইটোও পাইছোঁ মই কি কৈ আছোঁ সেয়া তাত শুনি আছোঁ আজিৰ যুগটো তেনেকুৱা ইয়াৰ এটা হ'ল আমি ভাৰতবৰ্ষক বিকশিত ভাৰত আমি অলপ পিছ পৰি আছোঁ এতিয়া পৃথিৱীৰ ভিতৰত বহুত দেশ আছে ভাৰত অলপ পিছ পৰি আছে আমি পূৰা উন্নত হ'ব লাগিব 100% পূৰ্ণ হ'বলৈ হ'লে আমি আগবাঢ়ি যাব লাগিব আমি যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ কৰি আপোনালোকৰ দেশ অসম তথা ভাৰতক আমি 47 চনৰ ভিতৰত এতিয়া 2023 চন আৰু 2047 চনৰ ভিতৰত আৰু 25 বছৰৰ ভিতৰত আমি নিজে উন্নত হ'ম আমাৰ জেগাখিনিও উন্নত কৰিম আমাৰ দেশখনকো কৰিম ৰাজ্যখনকো উন্নত কৰিম এইবুলি আপোনালোকক দেশখনক আগুৱাই নিয়াৰ স্বাৰ্থত আগুৱাই নিবলৈ আপোনালোক প্ৰত্যেকেই শপত খাইছে প্ৰত্যেকেই নিজৰ নিজৰ কাম কৰিব লাগিব উক্ত অনুষ্ঠানতেই উপস্থিত ৰাজ্যক সংকল্প গ্ৰহণ কৰাৰ উদ্দেশ্যে শপত গ্ৰহণ কৰোৱাৰ লগতে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামত বিজয়ী হোৱা পঞ্চায়ত এলেকাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰে বিধায়কগৰাকীয়ে উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত 19টা বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি আঁচনিসমূহ ওপৰত উপস্থিত ৰাইজক বুজাই দিয়ে অনুষ্ঠানত দেৰগাঁও বিধান পৰিষদৰ প্ৰকাশ চন্দ্ৰ বৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা চিত্ৰৰঞ্জন দাস অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি সৌৰভপ্ৰাণ বৰা সমাজকৰ্মী মনোৰঞ্জন গগৈ জিতু বৰা ৱাৰ্ড সদস্য বিপুল বৰাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি পঞ্চায়তৰ বিষয়ববীয়া তথা ৰাইজ উপস্থিত থাকে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।